ৰাজগড়ৰ মা ষ্টুডিঅ'ত মুক্তি মই হেনো প্ৰেমত পৰিছোঁ। আবাহন থিয়েটাৰৰ বাবে ব্যৱস্থাপনা কৰা হৈছে গীতটো। গীতটোত কণ্ঠদান নীল আকাশ আৰু নীলাভনীতাৰ। শিল্পী অজয় ফুকনৰ সংগীত পৰিচালনাৰে মুক্তি মই হেনো প্ৰেমত পৰিছোঁ। আবাহন থিয়েটাৰৰ মেডাম মেনকাৰ মূল গীতৰূপত দেখা যাব গীতটো। অনুষ্ঠানত উপস্থিত থাকে প্ৰস্তুতি পৰাশৰ, অভিজিত ভট্টাচাৰ্য, জেফ্ৰী বক্সি, নৃত্য নিৰ্দেশক উদয় শংকৰ, অজয় ফুকন। গায়ত্ৰী আৰু অজয়ৰ সংগীত, দীপকেশৰ মিউজিক এৰেঞ্জমেণ্ট, অভিজিত দাৰ লিৰিক্স, অজয় লিৰিক্স আৰু বৰ মিঠা এটা থিমৰ গান মই হেনো প্ৰেমতে পৰিছোঁ। এটা বিশেষ চৰিত্ৰ, বিশেষ ভূমিকাৰ দুটা চৰিত্ৰ আচলতে, সঞ্জীৱ আৰু মোৰ দুটা চৰিত্ৰ, আৰু তাৰ লগতে বক্সি সুন্দৰকৈ আছে। এই গীতটি ইতিমধ্যে অডিঅ' প্লেটফৰ্মত সাংঘাতিক তোলপাৰ লগাইছে, খুব আদৰি লৈছে মানুহে, ৰিলছত ট্ৰেণ্ডিং হৈছে প্ৰায় 2 দিনৰ ভিতৰতে। গতিকে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই গীতটি আজি আপোনালোকৰ যোগেদি দৰ্শকৰ ওচৰলৈ মুকলি কৰি দিয়া হৈছে। গীতটো উপভোগ কৰি আপোনালোকে কেনে পালে আমাক জনাব। প্ৰস্তুতি পৰাশৰ ইউটিউব চেনেলৰ যোগেদি আজি সন্ধিয়াৰ পৰা গীতটো আপোনালোকৰ সম্পূৰ্ণ গীতটি আপোনালোকৰ মাজলৈ আহি আছে। জানো বুকুখন কঁপি যায়, আধা ভঙা টোপনিতে সপোনে জোকায়। ভাবনাতে তোমাকে বিচাৰো, মই হেনো প্ৰেমতে পৰিছোঁ, ভাবি ভাবি লাজতে মৰিছোঁ। ৰিলিজ কৰিলোৱে সেইখন নাটকখনৰ বিষয়ে ক'বলৈ মোৰ ভাষা নাই আচলতে। এনেকুৱা এখন নাটক তেওঁ ৰচিছে, যেতিয়া মঞ্চলৈ আহিব তেতিয়া দৰ্শকে সেই আচল সোৱাদটো পাব। আৰু তাৰ লগতে আছে লেডি মেকবেথ। গতিকে 3টা ভিন্ন ৰস, 3খন ভিন্ন নাটক। আমি সদায় সেইটোৱে চেষ্টা কৰি আহিছোঁ, যাতে অলপ পৃথক ৰূপত দৰ্শকৰ ওচৰলৈ আমি লৈ আহিব পাৰোঁ, গানসমূহ হওক বা নাটকসমূহ হওক বা চৰিত্ৰসমূহ হওক। বাকী ৰাইজে সদায় আমাক সেইখিনি হেঁপাহ দেখুৱাই আহিছে, আদৰ দেখুৱাই আহিছে, আমাৰ কাৰণে সেয়াই বৰ সৌভাগ্যৰ কথা। মেডাম মেনকা নাটকখনৰ এটা গীত মই হেনো প্ৰেমতে পৰিছোঁ শীৰ্ষক গীতটি আজি ভিডিঅ' প্ৰমোচনেল যিটো ভিডিঅ', সেই ভিডিঅ'টো আপোনালোকৰ যোগেদি দৰ্শকৰ ওচৰলৈ লৈ অহা হৈছে। আৰু গানটোৰ কথাখিনি বৰ সুন্দৰ, সুৰটো বৰ মনোগ্ৰাহী হৈছে, যাৰ কাৰণে গানটোৰ শ্বুটিঙৰ প্ৰথম দিনাখনৰ পিছতেই ইনষ্টাগ্ৰামত ট্ৰেণ্ডিঙত 1 নম্বৰত আহিলে অসমীয়া গানৰ ভিতৰত এতিয়া। আৰু আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, খুব কম দিনৰ ভিতৰতে আপোনালোকে গানটো কিমান আদৰ চেনেহ যোগাইছে, অডিঅ'টোক বিশেষকৈ। আৰু তাৰ লগতে সেইকাৰণে এতিয়া ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আহি আছে, ভিডিঅ'টোক আপোনালোকে সিমানেই ভাল পাব বুলি আমি আশা কৰিছোঁ। আমাক কেনেকুৱা পাই জনাব। নাটকখনৰ এটা সম্যক আভাস এই গীতটিৰ যোগেদি আপোনালোকৰ ওচৰলৈ লৈ অহা হৈছে। বৰ মৰম লগা মিঠা দুটা চৰিত্ৰ আছে,
গানটো মোৰ খুব ভাল লাগিলে গানটোত অভিনয় কৰি, কাৰণ সচৰাচৰ যিবোৰ ৰোমান্টিক গান কৰি থকা হয় তেনেকুৱা গানতকৈ অলপ পৃথক হৈছে, ড্ৰামা বেছড এটা গান, তাৰ লগতে নৃত্যও আছে, উদয়ে কোৰিঅগ্ৰাফি কৰিছে, গায়ত্ৰী আমাৰ ডান্সৰ ষ্টেপছসমূহ দিছে, সুমন দৌৰা আছে, বিপুল দাস মিৰ্জা তেওঁ আছে কেমেৰাত, বাকী অভিজিতাৰ লিৰিক্স, অজয়ৰ লিৰিক্স, দীপকেশৰ সংগীত মিউজিক এৰেঞ্জমেণ্ট, অজয়ৰ সংগীত ব্যৱস্থাপনা, সকলোৰে মিলি এটা খুব সুন্দৰ প্ৰচেষ্টা। মই হেনো প্ৰেমতে পৰিছো, আৰু গানটো যেতিয়া প্ৰথম শুনিছিলো, শুনাৰ দিনাখনে কিন্তু মই প্ৰেমত পৰিছিলো গানটো, সেইকাৰণে চাগে গানটো ৰাইজে ভাল পাইছে, আৰু আশীৰ্বাদ কৰিব আবাহনৰ ফালৰ পৰা আপোনালোকৰ ওচৰলৈ আৰু ভাল ভাল গীত, ভাল ভাল নাটক আমি আনিবলৈ সদায় চেষ্টা কৰি আহিছো, অনাগত সময়তো থাকিব। গান লিখাটো আচলতে এটা কাৰ্বতলীয় কথা এটা, যিহেতু নাটকখন মই লিখো, গতিকে নাটকত কোনটো দৃশ্যত কি সময়ত আহিব সেই অনুভৱটো বাকীবিলাকে মোৰ লগত বেছি থাকে, আৰু সেই অনুভৱটো যেতিয়া শ্বেয়াৰ কৰিব লগা হয় নিজে যিহেতু লগত, তেতিয়া কিছুমান কথা লিখি দিয়া যায় যে এনেকে গানটো হলে ভাল হয়, আৰু সেনেকে আচলতে মই গীতিকাৰ হোৱা। তাৰপিছত এটাৰ পিছত এটাকে বহুতকেইটা গীত জনপ্ৰিয় হ'ল, গতিকে গান লিখাটো এক ধৰণৰ মানে নৈতিক কৰ্তব্য নিচিনা হয়তো, মানে বহুতে কয় নহয় আপুনি লিখিব গানটো, সেনেকে লিখিব লগা হ'ল। কিন্তু আজি যিটো গীত মই হেনো প্ৰেমত পৰিছে, গীতটো লিখি খুব ভাল লাগিছে, প্ৰথম লিখিয়ে খুব ভাল লাগিছিল আচলতে, ইমান বেছি মানে গানটো লিখাৰ সময়তে সুৰটো তেতিয়ালৈকে হোৱাই নাই, যে লিখাৰ সময়তে মানে গানটো কোনো ধৰণৰ জটি পৰা নাই, যেনেকে লিখিব লগা হৈছে, মানে লিখি কলমবোৰে ভাষাবিলাক ওলাই ওলাই গৈ আছে, আৰু সুৰটো ঠিক তেনেকে স্পন্টেনিয়াছ, গতিকে গান সুৰ সকলোখিনি মিলি যেতিয়া উঠিলে গানটো এটা গানত তেনেকুৱা গান এটা হ'ব যেন এটা অনুভৱ হ'ল, আৰু তাৰপিছতে আবাহন থিয়েটাৰত আহিল, ডাঙৰ প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ল, আৰু মেনা মেনকা গানটো, মেনা মেনকা নাটকখন আচলতে খুব মৰম লগা এখন নাটক। নাটকখনত এই গীতটো থাকিব, আৰু এই গীতটো এটা সামান্য এটা আভাসো